তেতিয়াহ'লে আজিৰ সেশনত সকলোকে স্বাগতম জনাইছো। আশা ৰাখিছো আজিও আমাৰ এই দৰকাৰী আলোচনাটোত আপোনালোক ইয়াৰ পৰা সফল হ'ব। বাস্তৱত কেইজনমানে কৈছিলে যে এই এনেকে যদি দৰকাৰী কিছুমান বিষয় আলোচনা কৰা যায় তেতিয়াহ'লে মানে প্ৰেক্টিকেল এটা নলেজ আপোনালোকৰ হৈ থাকিব আৰু অন্য হাতে পঢ়াৰ প্ৰতি আৰু জনাৰ প্ৰতি আগ্ৰহ থাকি যাব। সেইকাৰণে আজি আপোনালোকৰ যিখিনি আগৰ ষ্টুডেণ্ট আছিলে তেওঁলোকৰ পৰীক্ষাৰ যিখিনি এক্সামিনেশ্যন পেপাৰ আছিলে সেই এক্সামিনেশ্যন পেপাৰৰে কিছু আলোচনা কৰিম। ঠিক আছে, তাৰ আগতে কেইটামান প্ৰশ্ন আছিলে সেই প্ৰশ্নকেইটাৰ উত্তৰ পোনপটীয়াকে দিব বিচাৰিছো। প্ৰথম এটা প্ৰশ্ন আৰু টপিক হ'ল কি যে বৰ্তমানটো জুবিন গাৰ্গৰ নিউজ কথা বাৰ্তা ইত্যাদি সকলোৱে শুনি আছে, চলি আছে, নহয় জানো? এতিয়া এইখিনি এটা কথা হৈ গ'ল যিসকল গৰ্ভৱতী মহিলা আছে, প্ৰেগনেন্ট বা সন্তান জন্ম দিয়াৰ প্লেনিঙত আছে শীঘ্ৰেই, গতিকে তেওঁলোকে এই জুবিন গাৰ্গৰ কথাবিলাক বেছি চিন্তা আলোচনা যদি চাই থাকে তেতিয়াহ'লে কি হ'ব, সেইটোৱে এটা মানসিক প্ৰভাৱ পেলাব আৰু যেতিয়া মানসিক প্ৰভাৱ পেলাব তেতিয়া সন্তানলৈ সেইটো প্ৰভাৱিত হ'ব। অৰ্থাৎ এনেধৰণৰ হ'ব যে সন্তানে কি কৰিব, গান বাজনা এইবিলাক গাব শিকিব, ইণ্টাৰেষ্ট হ'ব বা জনপ্ৰিয়তা আহিব আৰু লাষ্টত জুবিন গাৰ্গৰ গতে মানে অল্পায়ু বা মধ্যায়ু প্ৰাপ্তি হ'ব। গতিকে সেইটো সাৱধান। এইখিনি একচুৱেলি আমাৰ ধৰ্মীয় শাস্ত্ৰগত বিষয় আৰু এটা সাইকোলজিকেল ইম্পেক্ট দেখা যায় আৰু তেনে বহুত উদাহৰণ, বহু ঘটনা, বহু প্ৰমাণ আছিলে, আছে আৰু মোৰ হাততো আছে। গতিকে সেইকাৰণে সাৱধান। আৰু এই বিষয়ে আমাৰ আগতো পূৰ্বৰ আগৰ যিবিলাক সেমিনাৰ বা হেৰি আছিলে তাতো আমি আলোচনা কৰিছিলো, নহয় জানো? তাৰপিছত আৰু এটা বিষয় হ'ল কি যে এইটো আমাৰ ভিডিঅ'টো যিটো অলৰেডি আমি জুবিন গাৰ্গৰ ওপৰত যিটো আমাৰ এষ্ট্ৰলজিকেল এনালিচিছ কৰিছিলোঁ, সেই বস্তুটো জুবিন গাৰ্গৰ যিটো বাৰ্থ ডিটেইলছৰ বিষয়ে কিছু কণ্ট্ৰভাৰ্চি আছে আৰু যিসকল জ্যোতিষী বা তেওঁলোকে অসমত জুবিন গাৰ্গৰ জন্মটো 18 নৱেম্বৰ 1971 চন বুলি উল্লেখ কৰিছে। কোনোবাই 12টা বজাত, কোনোবাই 12:15 এনেধৰণৰ উল্লেখ আছে। আৰু বাকী আমি বাস্তৱতে দেখিছো যে জুবিন গাৰ্গৰ ফটো বা দেউতাকে কোৱাৰ মতে জুবিন গাৰ্গৰ জন্মটো 1972 চন এনেধৰণে উল্লেখ আছে, 18 নৱেম্বৰ। গতিকে সেইটো আমাৰ
মৈত্ৰী দাসৰ মানে কোৱা মতে ইণ্টাৰনেশ্যনেল ৱেবছাইট যিটো আছে এষ্ট্ৰ'চেগৰ পৰা পাইছিলোঁ আৰু তাততো দিয়া মতে যিখিনি আছে আৰু সেইখিনি মই ভেৰিফাইড আৰু ৰেক্টিফাইড কৰিছিলোঁ। ইয়াত এষ্ট্ৰলজিত এটা এডভান্স লেভেলৰ কথা থাকে, সেইটো হৈছে কি ৰেক্টিফাইড মানে তাক শুদ্ধৰণি কৰা আৰু শুদ্ধৰণি কৰি পেলাই তাক ভেৰিফাইড কৰিব লাগে। আৰু এইটো এটা বহুত টাফ কুৱেশ্যন এষ্ট্ৰলজিত, গতিকে সেইখিনি মই দেখিলোঁ যে 18 নৱেম্বৰ 1972 চনৰ দিনৰ 1:01 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম 13:01 সেইখিনি ষ্টেণ্ডাৰ্ড সময়ত তেওঁৰ জন্মৰ বিষয়ে মানে পোৱা গ'ল, প্ৰমাণিত হ'ল, ৰেক্টিফিকেশ্যন হৈ গ'ল। অন্যহাতে যদি চোৱা যায় যে জুবিন গাৰ্গৰ যিটো হেৰি আছিলে মানে যিখন চাৰ্টৰ বিষয়ে আলোচনা কৰিছিলোঁ, সেইখন জুবিন গাৰ্গৰ চাৰ্ট নহয় কিন্তু 18 নৱেম্বৰ 1972 চনত দিনৰ ঠিক 1:01 যিখন চাৰ্ট আমি ড্ৰ কৰি প্ৰেডিকশ্যন কৰিছিলোঁ, সেই চাৰ্টখন জুবিন গাৰ্গৰ লগত মিলে। গতিকে এষ্ট্ৰলজি এটা ইণ্ডিপেণ্ডেণ্ট হয়, এটা ছায়া, এটা জেৰেছ কপি ব্যক্তিৰ। গতিকে অৰ্থাৎ সেইকাৰণে দুইটাৰ মাজত মিল আছে, হয়নে? যদি আমি ধৰোঁ যে জুবিন গাৰ্গৰ চাৰ্ট বুলিতো তাত কেৱল মাত্ৰ ষ্টাৰ্টিঙতে কৈছিলোঁ, তাৰপিছত মাজত আমি কোৱা নাই, কিন্তু সেই সময়ত মানে 18 নৱেম্বৰ 1972 চনত দিনৰ 1:01 মেঘালয়ৰ তুৰা অঞ্চলত জিঅ'গ্ৰাফিকেল যিটো মানে ছাৰ্ফেচ থাকে তাৰ ওপৰত যিটো আমি আলোচনা কৰিছিলোঁ, সেইটো হ'ল সেইখিনি ফেক্ট ঘটনা জুবিন গাৰ্গৰ লগত মিল আছে, প্ৰথম কথা। তাৰপিছত অৱশ্যে কোনো এষ্ট্ৰলজাৰ কথা সেইটো অন্য এটা ইম্পৰ্টেণ্ট বিষয় আমি আলোচনা কৰিছোঁ যে জুবিন গাৰ্গৰ 1971 চনৰ ওপৰত ভিত্তি কৰি যিসকলে যে জুবিন গাৰ্গৰ মৃত্যু বিষাক্ত দ্ৰব্যৰ দ্বাৰা বা বিষাক্ত কিবা খুৱাই মৃত্যু হোৱাৰ বা তেনেকুৱা সংকট আৰু চিৰিয়াছৰ কথা কৈছিলে, বাস্তৱত জুবিন গাৰ্গটো মৃত্যুটোতো পানীত ডুবি তেওঁৰ মৃত্যু হৈছিলে। গতিকে যদি বিষ পান কৰি বিষ খাই মৃত্যু হ'লে তেতিয়াতো পানীতটো যোৱাৰ আৱশ্যকেই নাই, বামত মানে মাটিত নহ'লে হস্পিটেলত গৈ মৃত্যু হ'ব লাগিছিল, সেইটো এটা কথা। আৰু অন্যহাতে যদি বিষাক্ত দ্ৰব্য খাই যদি মৃত্যু হ'ব লাগে, তেতিয়াহ'লে তেওঁতো কুকুৰ, সাপ ইত্যাদি বিলাকতো পুহিছিলে, গতিকে সেইখিনিওতো তেওঁক মৃত্যু দিব লাগিছিল, সেইটো হৈ নুঠিলে। গতিকে মেইন যিখিনি বস্তু স্পষ্ট আমি দেখিছোঁ, সেইখিনি বস্তুহে দৰকাৰী দেন আদাৰ। কাৰণ যদি চোৱা যায় যে জুবিন গাৰ্গ যদি মৃত্যুটোত বিপান কৰি কথা হ'লহেঁতেন, তেতিয়া ডক্টৰ মেডিকেল হস্পিটেল লৈ গ'লহেঁতেন। গতিকে আৰু যদি চোৱা যায় যে বিষ পান কৰি পেলাই, বিষ খুৱাই পেলাই কেতিয়াও পানীলে কোনো নাযায়, হয় না? গতিকে এনেধৰণৰ কিছুমান লজিকেল কথা আছে, সেইখিনি আমি
ইমানতে সামৰিছো ইয়াৰ পিছত আমাৰ অন্য দুটামান প্ৰশ্ন লৈছো এইখিনিতে যে পিতৃহা আৰু মাতৃহা এই দুটা অসমত বিশেষভাৱে খুবেই শুনা যায় এষ্ট্ৰলজাৰ্ছ বিলাকৰ কাৰণে আৰু সেইটোক লৈ বহুতে ভয়ো খায় পিতৃহা মাতৃহা ভাতৃহা ভাতৃহা থাকে ভগ্নীহাও থাকিব পাৰে হা মানে হৈছে হানি পিতৃ হলে পিতৃৰ বাপেকৰ মাতৃ হলে মাতৃৰ ভাই বা ভগ্নী হলে তেতিয়া ভাই এইটো কম্বাইন এইটো যিটো কনচেপ্ট এই কনচেপ্টটো তাত আমাৰ যিসকল অসমৰ পৌৰাণিক ট্ৰেডিশ্যনেল যিবিলাক এষ্ট্ৰলজি তেওঁলোকে অধ্যয়ন কৰিছে সেই বস্তুটো ইয়াতে আছে কিন্তু আমাৰ পদ্ধতিটোত পিতৃহাৰ আৰু মাতৃহাৰ তেনেকুৱা কোনো কনচেপ্ট নাই কাৰণ কেলে পিতৃহানি বা মাতৃহানি এজন ব্যক্তিৰ যিকোনো সময়ত হ'ব পাৰে আৰু সেই বস্তুটোত জন্মতে হওক বা যেতিয়াই হওক দশভূতিৰ মানে সময়কালত যদি 9th হাউস হৈছে ফাদাৰ 4th হাউস হৈছে মাদাৰ আৰু 3rd হাউস হৈছে মানে younger brothers or sisters আৰু 11 হৈছে elder brothers or sisters গতিকে সেই বস্তুটো দশা কালত significator লেভেলত যদি কোনো ব্যক্তিৰ 9th হাউস 3rd হাউস 10th হাউস আৰু 12th হাউস থাকে 9 and 12 তেতিয়া কি বুজাব lost of father তাৰ মানে separate from father তাৰ মানে পিতৃৰ lost হোৱা বুজায় মাক হোৱা বুজায় ঠিক সেইদৰে যদি মাতৃৰ কথা হয় মাদাৰ এইখিনিত এটা বস্তু আমি সকলোকে আমাৰ খিনিটোত আছে জানেই নিশ্চয় মই ক্লিয়াৰ কৰি দিলো কেতিয়াবা প্ৰশ্নৰ সন্মুখীন হয় যে 4th হাউসক মাদাৰ ধৰা হয় ট্ৰেডিশ্যনেল এষ্ট্ৰলজিত স্পেচিয়েলি নৰ্থ ইণ্ডিয়াত আৰু মাকৰ গিৰিয়েক তাৰ মানে 10th হাউসক ফাদাৰ ধৰা হয় মানে মাকক মুখ্য ভূমিকা দিয়া দেখা যায় কিন্তু আমাৰ যেটো সিস্টেমত আৰু বিশেষকৈ সাউথ ইণ্ডিয়াৰ যেটো সিস্টেম থাকে বা ওয়েস্টার্ন যে সিস্টেম আছে পশ্চিমীয়া তাত 9th হাউসক ফাদাৰ ধৰা হয় আৰু যেটো সাইন্টিফিক একুৰেসি আৰু সাইন্টিফিক ঠিক সেইদৰে মাতৃহাৰ ক্ষেত্ৰত কি হয় 4th হাউস হৈছে মাদাৰ 11 হাউস ডেঞ্জাৰ ফৰ মাদাৰ ঠিক আছে 5th আৰু 10 হৈছে যেটো বাধক্য আৰু মাৰক্য ফলস্বৰূপে হেতু কোৱা যায় মাতৃ গতিকে মাতৃহানি যিকোনো সময়ত হ'ব পাৰে আৰ্লি মানে ইনফেন্সি ষ্টেটতো হ'ব পাৰে নহলে যিকোনো সময়ত হ'ব পাৰে সেই বস্তুটো দশা অন্তৰ্দশাৰ ভিত্তিত হিচাপবিলাক হয় গতিকে নিশ্চয় আপোনালোকে পিতৃহা মাতৃহা ভাতৃহাৰ কনসেপ্টটো ক্লিয়াৰ হৈ গ'ল কিবা থাকিলে সুধিব পাৰে সেইখিনি মই স্পষ্ট কৰি দিম আৰু এটা কোৱেশ্চন এইখিনিত আছে সেইটো হ'ল কি যে আমাৰ অসমত ট্ৰেডিশ্যনেল এষ্ট্ৰলজিত এটা গুপ্ত নাম আৰু এটা প্ৰচলিত নাম দিয়া যায় সেইকাৰণে এই জাষ্ট আমাৰ
নিউ জ্যোতিষ শাস্ত্ৰী মৈত্ৰী দাসে কৈছে যে এখন হৰস্কোপ বনাওঁতে গুপ্ত নাম আৰু প্ৰচলিত নাম দিব লাগে। আৰু এনেকুৱাও দেখা যায় যে বহুত আহে কনচাল্ট কৰিবলৈ, কয় যে মোৰ গুপ্ত নাম এইটো দি চাওক। নামটো যিটো আছে সেইটো ব্ৰহ্মাই দিয়া নাম নহয়, কোনো জ্যোতিষী বা তেনেধৰণৰ ব্যক্তিয়ে দিয়া নামেই। গুপ্ত নাম আৰু প্ৰচলিত নামত যিটো চাইণ্টিফিক আৰু ইউনিভাৰ্চেলি যিটো এপ্লিকেবল, সেইটো কি আছে যে জন্ম সময়ত চন্দ্ৰ যিটো ৰাশিত থাকে সেই ৰাশিৰ ভিত্তিত নাম দিয়া হয়। গতিকে সেই নাম দিয়া হয়, নামৰ যিটো অদ্য আখৰ মানে বিগিনিং যিটো লেটাৰ, সেই বিগিনিং লেটাৰটোকহে কেন্দ্ৰ কৰা হয়। গতিকে যেনে মেঘ ৰাশি যদি হয় অ ল, তেতিয়াহ'লে অ বা ল দি পেলাই যিকোনো নাম আপোনালোকে দিব পাৰে। নাম দিয়াৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে যিটো নাম অৰ্থপূৰ্ণ বা মহত্বপূৰ্ণ তেনে নামেই দিয়া উচিত। আৰু ৰাশিৰ লগত মিলাই নাম দিলে কি হয় আৰু নিদিলে কি হয়। ৰাশিৰ লগত মিলাই পেলাই যদি নাম দিয়া হয় তেতিয়াহ'লে কি হয় যে চন্দ্ৰ যিটো অৱস্থানত জন্মৰ সময়ছোৱাত থাকে তেতিয়াহ'লে সেই যিটো ৰাশিৰ যিখিনি কোৱালিটি বা সেই ৰাশিৰ যিটো লৰ্ড অধিপতি তাৰ কেৰেক্টাৰবিলাক তেওঁ অৰ্জন কৰিবলৈ আৰু সেইটো ব্যক্তিৰ কাৰণে বেনিফিকেল মানে লাভকাৰী। কাৰণ এষ্ট্ৰলজিটো হৈ গ'ল এনেকা যে এষ্ট্ৰলজিটো কোনো এটা মানে চমৎকাৰী তান্ত্ৰিক বা এই বস্তুটো এনেকুৱা নহয়, কেৱল মাত্ৰ এটা হৈছে চাইন্স, যিটো চাইন্সৰ আলমত মাধ্যমত এজন ব্যক্তি সফল হ'ব পাৰে। সেইকাৰণে এষ্ট্ৰলজিৰ মতে যিসকল ব্যক্তিয়ে জীৱনত তেনে কৰ্ম কৰি আহিছে সেইসকল ব্যক্তি সফল ব্যক্তি। আম্বানী হওক, আদানী হওক, ৰতন টাটা হওক, যিবিলাক বিশেষ ব্যক্তি আছে দেখা যায় যে তেওঁলোকে সেইবোৰ কাম কৰি আছে। গতিকে এজন ব্যক্তিৰ যিটো ৰাশি চাই নাম দিয়াটো দৰকাৰী। আৰু বহুতে কয় যে নামটোৰ ওপৰত সেইটো ৰাশি, নামটো লৈ পেলাই ৰাশিটো নহয়, ৰাশিটো লৈহে নামটো হয়। কাৰণ এইকাৰণে যে জন্মত গ্ৰহৰ থাকে তাৰ পিছতহে নাম ডিটাৰমাইন হয়। জন্ম হৈ পেলাই গ্ৰহবিলাক সি জেগাত নবহে। গতিকে সেইটো এটা কথা। দ্বিতীয় কথা, এই গুপ্ত নাম যিটো আছে প্ৰচলিত নাম, সেইটোৰ মানে অদ্য আখৰটো প্ৰাৰম্ভিক যিটো ফাৰ্ষ্ট অৰ্থাৎ বিগিনিং লেটাৰটো বৰ্ণটো সেইটোতো একেই হ'ব। গতিকে কথাটো একেই হৈ গ'ল, বিশেষ একো পাৰ্থক্য এইখিনিত নাই। কিন্তু প্ৰেক্টিকেলি দেখা যায় বা ৰিচাৰ্চৰ পৰা গম পোৱা যায় যে ব্যক্তিৰ গুপ্ত নামতকৈ প্ৰচলিত নামটো বেছি গুৰুত্বপূৰ্ণ। কিয়নো কাৰণ এজন ব্যক্তিয়ে যিটো নাম বা যিটো কৰ্ম তেওঁ বাৰম্বাৰ কৰি থাকে সেইটো তেওঁ অভ্যস্ত হৈ যায়। আৰু নামৰ ক্ষেত্ৰত সি এটা মেগনেটিক বিষয়ে তাক আকৰ্ষণ কৰে। সেইকাৰণে দেখা যায় যে গুপ্ত নামতকৈ প্ৰচলিত নামটোহে বেছি গুৰুত্বপূৰ্ণ। মানি ললো আপোনাৰ এটা গুপ্ত নাম আছে আৰু এটা প্ৰচলিত নাম আছে। কোনোবাই যদি ৰাস্তাত আপোনাক গুপ্ত নামটো দি মাতে তেতিয়াহ'লেতো আপুনি গমেই নাপাব কাক মাতিছে। গতিকে প্ৰচলিত নামটোৰ ইম্পৰ্টেঞ্চটো সদায় বেছি, সি প্ৰামাণিক, সেইটো টাইম টু টাইম টেষ্টেড হৈ আহিছে। গতিকে
এটা ইম্পৰ্টেণ্ট কথা। আৰু এই যিটো প্ৰচলিত নাম আছে সেই নামটোৰ ভিত্তিতেই নিউমৰলজি যিটো এটা মডাৰ্ণ সায়েন্স হিচাপত বহুলভাৱে ৱেষ্টাৰ্ণ আৰু ইণ্ডিয়ান এষ্টাৰ্ণ কাণ্ট্ৰিজ বিলাকত দেখা যায়। গতিকে সেইকাৰণে প্ৰচলিত নামটো যথেষ্ট প্ৰভাৱী। আৰু তাৰপৰা যিটো নিউমৰলজিকেলি যিটো তাৰ ভেলু যিখিনি আহে সি ব্যক্তিৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে। আৰু তাৰপৰা আমি সেইটো মাৰ্গত চলি আমি জীৱনত সফল হ'ব পাৰোঁ। গতিকে নিশ্চয় আজি যিখিনি সৰু সৰু কিছুমান টপিক আলোচনা কৰিলোঁ সেইখিনিয়ে বিষয়বিলাক আজি স্পষ্ট হ'ল। আৰু এতিয়া কোনোবাই যদি প্ৰশ্ন কৰে বা কাৰোবাৰ মনত যদি কিবা ধাৰণা আছে তেতিয়াহ'লে সেইখিনি আজিৰ পৰা নিশ্চয় স্পষ্ট আৰু ক্লিয়াৰ হৈ যাব।